নমস্কাৰ বন্ধুসকল, আজি আকৌ এখন নতুনকৈ গাড়ী এড কৰিছোঁ। ভাৰ্না 2011ৰ নৱেম্বৰৰ হয়। আমি গোটেই ভিডিঅ'টোত গাড়ীখন আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ বাৰু। চাই লওক বন্ধুসকল, গাড়ীখন ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে গাড়ী। আপোনালোকে কেনেকৈ পাইছে গাড়ীটো? ভালেই পাইছোঁ। ছাছপেনশ্যন অ'কে আছে নে গাড়ীখন? একদম অ'কে আছে। এতিয়া দাদাসকলে টেষ্ট ড্ৰাইভ কৰিব আহি আছে। যদি পচন্দ হয় গাড়ীটো লৈ যাব, আৰু যদি নহয় আমি ভিডিঅ'টো আপলোড দি দিম। পচন্দ অলৰেডি হৈ গৈছে। ৰেট চেট মিলি আছে গাড়ীটো। আৰু এইখন গাড়ীখন বন্ধুসকল চাই লওক ধুনীয়াকৈ, বহুত ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে। কালাৰটো চাইলে একদম ধুনীয়া হৈ আছে। অলপ স্ক্ৰেচ আছিলে, আমি গোটেইখিনি কাম গাড়ীখনত কৰাই দিছোঁ। টায়াৰকেইটা চাই লওক বন্ধুসকল, এতিয়াও লাইফটো ধুনীয়া হৈ আছে। আপোনাৰ 70% লাইফ এতিয়াও আছে টায়াৰৰ। চাই লওক, চাৰিটা টায়াৰে আপোনাৰ নতুন হৈ আছে। চাই লওক বন্ধুসকল, চিটটো চাই লওক। সেইখন Hyundai 1.6 ভাৰ্না আছে, ডিজেল মডেল হয়। নাম্বাৰটো চাই লওক, AS01AX 4578। 2011ৰ নৱেম্বৰৰ গাড়ী হয়, অলমষ্ট 12ৰ গাড়ী হয়। ডিগিটো আপোনালোকক দেখাম বাৰু এবাৰ। চাই লওক বন্ধুসকল, স্প্ৰে অইলটো চাই লওক, এইটো লাইফ আপোনাৰ 70% এতিয়াও আছে। আৰু মেটটো চাওক, ভিতৰৰ ইণ্টেৰিয়ৰ মেটকেইটা নতুন লগাই দিয়া আছে। মেট চাই লওক, চাৰিটা টায়াৰ অলমষ্ট নতুন কণ্ডিশ্যনত আছে। এইখন ইণ্টেৰিয়ৰটো এবাৰ চাই লওক, এইটো অলপ খুলি থোৱা আছে, এইটো আমি লগাই দিম বাৰু, ফিটিং কৰি দিব লাগিব এইটো বস্তু। বাকী মিউজিক ছিষ্টেমটো এতিয়া কাম কৰি থকা নাই, মিউজিক ছিষ্টেমটো আমি কাম কৰাই দিম বাৰু। এইখন এবাৰ ষ্টাৰ্ট দি দেখাই দিছোঁ, পুছ ষ্টাৰ্ট ষ্টপ বটন আছে গাড়ীখনত। চাই লওক বন্ধুসকল, ৰানিংটো আপোনাৰ 76,000 আপোনাৰ ৰানিং হৈছে। 96,000 গাড়ীখন ৰানিং হৈছে আপোনাৰ। এইটো ইঞ্জিনৰ কণ্ডিশ্যন একদম ধুনীয়া আছে। এচি আপোনাৰ ধুনীয়া একদম ৰানিং কণ্ডিশ্যনত আছে গাড়ীত। আৰু অলপ পাৱাৰ উইণ্ড'কেইটা কাম কৰা নাই গাড়ীখনত, আমি এইকেইটা কামো কৰাই দিম। বাকী এনেই আপোনাৰ কণ্ডিশ্যন ঠিক আছে গাড়ীখনৰ। চাই লওক এবাৰ ইঞ্জিনটো চাই লওক বন্ধুসকল এবাৰ। ষ্টাৰ্টত আছে আপোনাৰ ওচৰত। ব্ৰেক কম্প্ৰেছাৰ নাই গাড়ীখনত। চাই লওক, ডিজেল ইঞ্জিনত সাধাৰণতে থাকে, কোনো ধৰণৰ আপোনাৰ ব্ৰেক কম্প্ৰেছাৰ নাই, এক্সট্ৰা ভাইব্ৰেশ্যন নাই, নইজ নাই। আপোনাৰ ধোঁৱা মাৰাৰ কোনো ইছ্যু নাই গাড়ীটোত। চাই লওক, কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে। এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ কোনোবাই গাড়ীখন লওঁ বুলি ভাবিছে, গাড়ীখন আপোনালোকে লৈ যাব পাৰিব। গাড়ীখন আপোনাৰ মোটামুটি ধুনীয়া কণ্ডিশ্যনতে আছে। ইঞ্জিনটো গাড়ীখনৰ বিশেষকৈ ধুনীয়া কণ্ডিশ্যনত আছে, আৰু ছাছপেনশ্যন মোটামুটি অ'কে আছে। আৰু বডিত সৰু সুৰা খুচুৰা এটা দুটা কৰাবলগীয়া কাম ওলাব পাৰে। আৰু গাড়ীখন হৈ গ'ল আপোনাৰ 2011ৰ নৱেম্বৰৰ গাড়ী হয়, টপ মডেল হয়। পুছ ষ্টাৰ্ট ষ্টপ বটনো আছে। আৰু গাড়ীখনৰ আমি দাম ৰাখিছোঁ 2 লাখ টকা। আৰু গাড়ীখন নিবৰ কাৰণে আপোনালোকে আহিব লাগিব নগাঁও তিলেগাঁও পিয়াৰ মটৰ্ছ। আৰু নহ'লে আপুনি মোক তলত দিয়া নম্বৰটোত কণ্টেক্ট কৰিলেও হ'ল। আৰু আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।